2 नंबर का सहारा लिए बिना भाजपा किसी भी हालत में जीत नहीं सकती। इस बार सरकार विपक्ष की बनेगी। यह दावा राइजोर दल के अध्यक्ष अखिल गोगोई ने किया। তাতকে মানুহে ভোট দি তেওঁলোকক তাতকৈ আসন নিদিয়ে। তাৰ পাছত যদি তেওঁলোকে ৰিগিং কৰি, তাৰ পাছত যদি তেওঁলোকে টেম্পাৰ কৰি EVM, তাৰ পাছত যদি EVM বদলাই 2 নম্বৰী কৰি যদি তেওঁলোকে চিট লয়, সেইটো এটা কথা। নহ'লে মানুহে যিটো ভোট দিছে, মই এইটো উপলব্ধি কৰিছোঁ যে 40ৰ পৰা 45খন বিজেপিয়ে পাব। বিজেপি মানে NDA পাব টোটেল। बुधवार को परिवार सहित डिफू पहुंचे अखिल गोगोई ने चुनाव परिणाम को लेकर यह दावा करते हुए कहा, यदि EVM में कोई गड़बड़ी नहीं की गई तो हम 70 से 80 सीटें हासिल करेंगे और NDA को 42 से 45 सीटें मिल सकती हैं। उन्होंने यह भी कहा कि बराक, गुवाहाटी और गोलाघाट को छोड़कर असम में कहीं भी भाजपा की स्थिति अच्छी नहीं है और इस बार अतुल बोरा तथा केशव महंत की स्थिति भी डगमगाएगी। मुख्यमंत्री हिमंत बिस्व शर्मा द्वारा NDA को 90 से 95 सीटें मिलने के दावे पर प्रतिक्रिया देते हुए अखिल गोगोई ने कहा, ये सब बेबुनियाद बातें हैं। वे लोग डर फैलाने और EVM टैंपरिंग की कोशिशों को सफल बनाने के लिए व्यापक प्रचार कर रहे हैं। उन्होंने यह भी दावा किया कि 3 पहाड़ी जिलों की कुल 6 सीटों में से 3 सीटें विपक्षी गठबंधन को मिलना तय है। इनमें डिफू और अमरी सीट APHLC पार्टी तथा बोकाजन सीट कांग्रेस के जीतने की संभावना उन्होंने जताई। वहीं भाजपा शासनकाल में कार्बी आंगलोंग में विकास की गंगा बहने के दावे पर प्रतिक्रिया देते हुए अखिल गोगोई ने कहा, यह विकास की गंगा नहीं है, बल्कि डिफू शहर में नालियों से सड़कों तक गंदे पानी की गंगा बहती दिखाई दे रही है। अंदरूनी इलाकों की हालत तो और भी खराब है। মই একচুৱেলি এনেই ডিপু ফুৰিবলৈ আহিছিলোঁ। কাৰ্বি আংলং আমাৰ অসমৰ ভিতৰতে আটাইতকৈ ধুনীয়া জিলাবিলাকৰ ভিতৰত এখন। সেইকাৰণে মাজে মাজে মই কাৰ্বি আংলং আহোঁ, মাজে মাজে ডিফু, কেতিয়াবা আকৌ হাফলং যাওঁ, ডিমা হাছাও জিলা, এনেকৈ এই পাহাৰীয়া জিলাবিলাকত ফুৰি খুব ভাল লাগে। কিন্তু একেটা সময়তে মই বুজিব খুজিছিলোঁ যে একচুৱেলি আমাৰ যিটো বিগত নিৰ্বাচন কেইদিনমানৰ আগতে শেষ হৈ গ'ল, 2026 চনৰ বিধানসভা নিৰ্বাচন, সেই নিৰ্বাচনত একচুৱেলি কোন দলৰ কেনেকুৱা অৱস্থান হ'ল সেই সম্পৰ্কে অলপ বুজিবৰ কাৰণে, অলপ শিকিবৰ কাৰণে, আৰু লগতে কাৰ্বি আংলঙৰ মানুহ কেনেকুৱা আছে, ডিফুত অসমৰ মুখ্যমন্ত্ৰীৰ মতে একেবাৰে উন্নয়নৰ গংগা বৈ আছে বুলি কৈছিলে, সেইকাৰণে এই বস্তুখিনি চাবলৈ আহিছিলোঁ। তো এতিয়া দেখা গ'ল যে একচুৱেলি যদিও বিজেপিয়ে কৈ আছে যে কাৰ্বি আংলং আৰু উত্তৰ কাছাৰৰ মুঠ 6খন আসনৰ ভিতৰত এই 6খনতেই তেওঁলোক জিকিব বুলি যিটো কৈ আছে, সেইটো যে মিছা, মই ইয়ালৈ আহি বুজি পাইছোঁ। মই একদম কনফাৰ্ম যে ডিফুৰ আসনখনত আমাৰ JI কাথাৰ জিকিব, আমৰি আসনখনত আমাৰ বিক্ৰম সাঞ্চি জিকিব, আমাৰ বিৰোধী দলৰ নেতা, আৰু বোকাজান আসনখনতো কংগ্ৰেছ জিকিব। গতিকে এখন কংগ্ৰেছে আৰু 2খন আমাৰ APHLCয়ে পোৱাটো প্ৰায় খাটাং বুলি মই জানো, আৰু বাকী 3খন আসন হয়তো বিজেপি জিকিব পাৰে, আন 3খন আসনত। কিন্তু যিটো ব্যাপক ৰূপত প্ৰচাৰ কৰি আছে যে কাৰ্বি আংলঙৰ আটাইকেইখন আসন আমি পালোঁ বিজেপিয়ে, সেইটো যে মিছা, মই ইয়ালৈ আহি মানুহৰ লগত কথা পাতি, মানুহৰ লগত ভাৱৰ বিনিময় কৰি সেই কথাটো বুজিব পাৰিছোঁ। গতিকে সেইটো মিছা কথা। দ্বিতীয় কথা, হিমন্ত বিশ্ব শৰ্মাই ইমান যে হুলস্থুল কৰি থাকে যে ডিফু একদম মানে আপোনাৰ সাংঘাতিক ধৰণৰ মানে কি ক'লে, এইটো উন্নয়নৰ মানে আপোনাৰ গংগা বৈছে বুলি কৈছিলে। ইয়াততো গংগা মই ড্ৰেইনৰ পৰা ৰাজপথলৈ ওলাই অহা লেতেৰা পানীৰ গংগাহে দেখিবলৈ পালোঁ। ড্ৰেইন ডাইৰেক্টলি দেখিলোঁ যে ডিফু চহৰত ড্ৰেইনৰ পানীচোন ডাইৰেক্টলি আমাৰ একদম চিটিৰ ৰাজপথত পৰি আছে, 1 নম্বৰ। 2 নম্বৰ, ৰাজপথৰ মানে চিটিৰ ভিতৰৰ গোটেই ৰাজপথবিলাকচোন ভগা চিগা, ক'ৰবাত পকা ভাগি আছে, ক'ৰবাত একেবাৰে নায়েই, মাটি ওলাই আছে। ইয়াত উন্নয়ন বোলা বস্তুটো মই একো দেখা নাই। বহুত দিনৰ আগতে ষ্টেডিয়ামখন বনাইছিলে আৰু অভাৰব্ৰিজ এখন বনাইছিলে,
সেই দুটাৰ বাহিৰেতো ইয়াত কোনো ধৰণৰ উন্নয়ন মই ক'তো নেদেখিলোঁ। গতিকে মিছাকৈ যে বিজেপি চৰকাৰে গোটেই অসমৰ বিভিন্ন ঠাইত যে হুলস্থুল কৰি আছে যে কাৰ্বি স্বায়ত্তশাসিত পৰিষদ এলেকাৰ ভিতৰত সাংঘাতিক ধৰণৰ উন্নয়ন কৰিছে। কাৰ্বি আংলঙৰ বেলেগ অঞ্চললৈতো যাবই নোৱাৰি। আপুনি পশ্চিম কাৰ্বি আংলং গ'লেতো আপোনাৰ কঁকাল বিষত ঘূৰি আহিবলৈকে দিগদাৰ, এনেকুৱা ৰাস্তা পদূলি বেয়া। আনকি গোটেই কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ ৰাজধানী ডিফু নগৰখনৰ, ডিফু চহৰখনৰ আপুনি ৰাস্তা পদূলি দেখিলে আপুনি আচৰিত হৈ যাব। মই ক'লোৱেই নহয় যে একদম ড্ৰেইনৰ পানী ডাইৰেক্টলি আহি ৰাস্তাত ভৰ্তি হৈ থাকে। যিখন চেণ্ট্ৰেল মাৰ্কেট, ডিফুৰ যিখন মেইন মাৰ্কেট, যিখন মাৰ্কেটত আমাৰ কাৰ্বি মহিলাসকলে বেছিকেলি শাক পাচলি বিক্ৰী কৰে, সেই মাৰ্কেটখনৰ অৱস্থা আপুনি চাওক। তাত সোমাব নোৱাৰি, তাত প্ৰথম পানী জমা হৈ থাকে, তো ড্ৰেইনৰ পৰা পানী ওলাই থাকে। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতিৰ পৰা মই এটা কথা ক'ব পাৰোঁ যে অসমৰ মুখ্যমন্ত্ৰীয়ে বিজেপি চৰকাৰৰ দিনত আমাৰ পাহাৰ অঞ্চল সাংঘাতিক উন্নয়ন হৈছে বুলি যিবিলাক প্ৰচাৰ কৰিছে, এইবিলাক অপপ্ৰচাৰ, এইবিলাক সঁচা কথা নহয়। সেইটোৱে কথা। আৰু অসমত আপোনালোকৰ বিৰোধী ঐক্যৰ কিমানখন আমি যিটো বুজি পাইছোঁ, মই সেইকাৰণে চাৰিওফালৰ পৰা আচলতে বিভিন্ন ঠাইলৈ গৈ পৰিস্থিতিৰ বুজ লৈ আছোঁ। তাৰ পৰা যিটো বুজি উঠিছোঁ যে এইবাৰ মানে বিজেপিৰ ভাল 3টা ঠাই। এটা হ'ল বৰাকত 1 নম্বৰ, 2 নম্বৰ গুৱাহাটীত 2 নম্বৰ, আৰু 3 নম্বৰ অলপ ভাল আপোনাৰ মানে গোলাঘাট জিলাখনত কিছু পৰিমাণে ভাল। তাৰ বাহিৰেতো মই ক'তো অসমত বিজেপিৰ ভাল দেখাই নাই। হিমন্ত বিশ্ব শৰ্মাই যে এই যে 90খন 95খন আসন পাব গাই আছে, এইবিলাক বেলেগ একো নহয়। তেওঁলোকে যে ৰিগিং কৰিছে আৰু যে এতিয়া EVM টেম্পাৰেট কৰিব খুজিছে, EVM টেম্পাৰিং কৰিবৰ কাৰণে কৰা অপচেষ্টাৰ কাৰণেই এইবিলাক ব্যাপক ৰূপত এনেকৈ প্ৰচাৰ কৰি আছে। ক'ত বিজেপিয়ে 90খন আসন পাবলগীয়া ঠাই আছে? মই ভাবোঁ যে এই সময়ত যিটো নিৰ্বাচন হৈ গ'ল, এই নিৰ্বাচনটোত যদি এতিয়া EVM যদি গণ্ডগোল কৰিব নোৱাৰে, তেতিয়াহ'লে 70ৰ পৰা 80খন আসনত আমি বিৰোধী পক্ষ জিকিম। 70ৰ পৰা 80খন আসন লৈ এবাৰ বিৰোধী পক্ষই চৰকাৰ গঠন কৰাটো খাটাং। হিমন্ত বিশ্ব শৰ্মাই এনেই 90খন 95খন এইবিলাক যে বকি আছে, বেলেগ একো নহয়। কেনেকৈ EVM বদলাই, EVM হেক কৰি, EVM টেম্পাৰ কৰি, বাহিৰৰ পৰা বোলে ডাঙৰ ডাঙৰ এক্সপাৰ্ট আনিছে, সেই এক্সপাৰ্টবিলাক আনি বোলে তেওঁলোকে EVM বিলাক টেম্পাৰ কৰিব খুজিছে। আৰু এনেকৈ গোটেই নিৰ্বাচনটো বদলাবৰ কাৰণে, নিৰ্বাচনী ফলাফলটো বদলাবৰ কাৰণে অপচেষ্টা কৰিবৰ কাৰণে তেওঁলোকে 90খন 95খন এইবিলাক বকি আছে। আচলতে এই মুহূৰ্তত মই ভাবোঁ যে গোটেই অসমত আজিৰ দিনটোত যদি বিজেপি আৰু NDA, গোটেই বিজেপি আৰু NDA যদি পাব পাৰে, তেতিয়াহ'লে খুব বেছি 40 to 45 ছিট, 40ৰ পৰা 45খন ছিট তেওঁলোকে লাভ কৰিব। তাতকৈ মানুহে ভোট দি তেওঁলোকক তাতকৈ আসন নিদিয়ে। তাৰপাছত যদি তেওঁলোকে ৰিগিং কৰি, তাৰপাছত যদি তেওঁলোকে টেম্পাৰ কৰি EVM, তাৰপাছত যদি EVM বদলাই 2 নম্বৰী কৰি যদি তেওঁলোকে ছিট লয়, সেইটো বেলেগ কথা। নহ'লে মানুহে যিটো ভোট দিছে, মই এইটো উপলব্ধি কৰিছোঁ যে 40ৰ পৰা 45খন বিজেপিয়ে পাব। বিজেপি মানে NDA পাব টোটেল। ইভিন আপোনাৰ অতুল বৰা আৰু আপোনাৰ হাৰু অৱস্থা, অতুল বৰা আৰু আপোনাৰ কি কয় কেশৱ মহন্ত হাৰু অৱস্থা, তেনেকুৱা পৰিস্থিতি চলি আছে। গতিকে মই নাভাবোঁ যে এওঁলোকে কিবা এটা ভাল ৰিজাল্ট পাব। কিন্তু EVM বদলাবৰ কাৰণে, EVM টেম্পাৰেট কৰিবৰ কাৰণে কৰিছে। সেইকাৰণে মই বিৰোধী পক্ষৰ সকলোকে বাৰম্বাৰ কৈ আছোঁ যে ষ্ট্ৰং ৰুমটো ভালকৈ চাওক, ষ্ট্ৰং ৰুমৰ 100 মিটাৰ দূৰলৈকে ভালকৈ চাওক, যাতে এওঁলোকে লগাই বদলাব নোৱাৰে। এইটো আকৌ ষ্ট্ৰং ৰুমৰ পৰা যেতিয়া বস্তুখিনি আপোনাৰ EVM মেচিনখিনি যেতিয়া কাউণ্টিং হললৈ নিব, তেতিয়া অনবৰতে লগে যাব লাগিব। সেইখিনি সময়ত যাতে বদলাব নোৱাৰে। মই ভাবোঁ যে 2 নম্বৰী কৰাৰ বাহিৰে বেলেগ কোনো ৰাস্তাৰে বিজেপিয়ে কোনো পধ্যে জিকিব নোৱাৰে। চৰকাৰ এবাৰ আমাৰ বিৰোধী